Hi friends, welcome to my YouTube channel. আজি কৰ্দৈ আচাৰ বনাব লৈছোঁ। কৰ্দৈখিনি ভালকৈ মই ধুই লৈছোঁ। ধুই লোৱাৰ পিছত মই এনেদৰে কাটি লৈছোঁ। আৰু এতিয়া মই কৰ্দৈখিনি এনেদৰে তৰাটোৰ নিচিনাকৈ কাটি ল'ম। আৰু এনেদৰে মই গোটেইখিনি কৰ্দৈ কাটি ল'লোঁ। এতিয়া মই কৰ্দৈখিনিত এচামুচ নিমখ দিছোঁ আৰু নিমখখিনি মই ভাল ধৰণে সানি দিছোঁ কৰ্দৈখিনিত। আৰু এনেদৰে মই কৰ্দৈখিনিত নিমখখিনি সানি লৈ পিনি 2 ঘণ্টামান কাৰণে ঢাকি থৈ দিম। আপোনালোকে এদিনো ঢাকি থৈ দিব পাৰে, একো কথা নাই। আৰু এতিয়া মই কৰ্দৈখিনি এটা বেলেগ বাচনত থৈ যাম। আৰু এতিয়া কৰ্দৈখিনিত মই 1 চামুচ হালধি দিছোঁ আৰু হালধিখিনি দি ভাল ধৰণে সানি ল'ম। আৰু এতিয়া মই ডলা এখনত বাতৰি কাগজত পাৰি লৈছোঁ। পাৰি লৈ কৰ্দৈখিনি ভাল ধৰণে মেলি ৰ'দত দি ল'ম। আৰু এনেদৰে মই 2 দিন ৰ'দত দিলোঁ। আৰু এটা কেৰাহীত মই এতিয়া অলপ তেল দিছোঁ। তেলখিনি গৰম হ'ব দিছোঁ। গেছটো একেবাৰে কমাই থৈছোঁ। তেলখিনি গৰম হোৱাৰ পাছত মই তাত এতিয়া কৰ্দৈখিনি দি দিছোঁ। কৰ্দৈখিনি দিয়াৰ পিছত মই এতিয়া লৰাই দিছোঁ। এতিয়া ইয়াত মই মছলাখিনি দি দিছোঁ। মছলাখিনি মই পিচিয়ে থৈছিলোঁ। মছলাখিনিত মই জিৰা, ধনিয়া, পাঁচফোৰণ, চব গুটি আৰু 2টামান শুকান জলকীয়া পিচি পিনি মই থৈ দিছিলোঁ। আৰু এতিয়া মই ইয়াত অলপ জলকীয়া গুড়ি দিছোঁ। জলকীয়া গুড়ি দি মই এতিয়া আকৌ ভালধৰণে লৰাই দিছোঁ। গেছটো একেবাৰে কম কৰি থৈছোঁ। আৰু এতিয়া মই অলপ নিমখ দিছোঁ। নিমখ বেছি দিয়া নাই, কাৰণ প্ৰথম যেতিয়া কাটিছিলোঁ তেতিয়া মই নিমখ অলপ দিছিলোঁ। নিমখখিনি দি এতিয়া মই আকৌ ভাল ধৰণে লৰাই দিছোঁ। আচাৰখিনি মই বহুত দিন থ'ম কাৰণে ইয়াত মই অলপ ভিনেগাৰ দি দিছোঁ। ভিনেগাৰখিনি দি এতিয়া মই আকৌ ভালদৰে লৰাই দিছোঁ। এতিয়া মোৰ আচাৰখিনি বনাই হৈ গ'ল। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।